প্ৰথমতেতো আমি সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ 12গৰাকী নৱনিযুক্ত বিধায়কে আজি অসম চৰকাৰৰ মন্ত্ৰী হিচাপে শপত ল'ব। শপত লওঁতেই প্ৰতিজ্ঞা কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যি গতিত তেখেত দৌৰে, যি তীব্ৰ বেগৰ তেখেতৰ চিন্তা, সেই চিন্তা আৰু দৌৰৰ লগত মন্ত্ৰীসকলেও তাত মানে সেই তেখেতৰ প্ৰতিযোগিতাত নিজকে সমাহিত কৰি ল'ব লাগিব। কাৰণ এতিয়া মন্ত্ৰী বুলি ক'লে কেৱল ৰঙা গাড়ী নহয়, ৰঙা লাইট জ্বলোৱা গাড়ী নহয়। মন্ত্ৰী মানে প্ৰতিটো বিভাগক সফল কৰিব লাগিব। এখন বিকশিত অসম নিৰ্মাণৰ আমাৰ যি সংকল্প, সুৰক্ষিত অসম নিৰ্মাণৰ যি সংকল্প, এই সংকল্পক বাস্তৱায়িত কৰাৰ কাৰণে নেতৃত্ব দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আটাইগৰাকী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ছাত্ৰৰ নিচিনাকৈ থাকি আগন্তুক 5 বছৰ বিনম্ৰতাৰে অসমবাসী ৰাইজৰ সেৱাৰ বাবে আজিৰ দিনটোত সংকল্প ল'ব লাগিব। আনফালে মৰাণ আৰু মটক